ইমানেই গৰম বুলি জানো বহি থাকিলে হ'ব। দেখিছোঁ জলকীয়াখিনি গোটেই মৰহি গৈছে, দেখিছেনে? ইমান ধুনীয়াকৈ লাগিছে, জলকীয়াখিনি মৰহি গৈছে। দেখি পিনে ইমান বেয়া লাগিলে। দেউতাই ক'লে জলকীয়াখিনি ইমান ৰ'দত আছে, ৰ'দৰ পৰা ছাঁলৈ আনিলোঁ, কিন্তু ক'ত ছাঁটো অলপ দেৰিহে পৰিলে, আকৌ ৰ'দেই পৰিলে। ইমান ধুনীয়াকৈ পকিছে, জলকীয়া গছকেইজোপা মৰিলেও বেয়া লাগিব। দেউতাই কৈছে কি কৰোঁ, মই বোলো ছাঁলৈ আনি দিয়ক, আনি পিনে মই অলপকৈ পানী দি দিওঁ। ধুনীয়াকৈ পানীখিনি দি দিলোঁ। চাওকচোন, মানে বিলাহীও দি থৈছিলোঁ দেই এনেকৈ। আৰু আপোনালোকে বাৰু চিমেণ্টৰ বস্তাবোৰ যে এনেকৈ কি কৰে, পেলাই দিয়ে নেকি? আৰু কেতিয়াও পেলাই নিদিব দেই। জলকীয়া পুলি দিব, নহ'লে বেঙেনা গছ দি দিব, নহ'লে ফুলৰ গছ দিব। আমাৰ ফুলৰ গছ দিবলৈ আমাৰ ঘৰ ভাল নহয়, ধুনীয়া ঘৰ নহয়, পকা ঘৰ নহয় বুলি ক'ব লাগিব। সজালে মানে মানুহে দূৰৰ পৰা হাঁহিবহে, কি ঘৰ সজাইছে বুলি। সেইকাৰণে আমি এই খোৱা বস্তুৱে দি থাকোঁ। বেঙেনা দিওঁ, কেতিয়াবা এটা দুটা খাবলৈও হয়। জলকীয়া দিওঁ, কাৰোবাক এটা 10 টকা 20 টকা বিক্ৰী কৰিবলৈও হয়, আৰু খাবলৈও হয় ঘৰতে। সেইকাৰণে ভাবোঁ এনেকৈয়ে দিওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? এইফালে হাঁহ কুকুৰা চব বান্ধি থৈছোঁ, ইমান গৰম। আজিলৈ ভিডিঅ'টো বাই বাই।